হাই গাইজ, কি খবৰ? ভালনে আপোনালোকৰ? এতিয়া মৰ্ণিং ৱাক কৰিবলৈ ওলাইছোঁ। মোৰ লগত কোন গৈছে জানেনে? চাওক, এইটো বাবলু গৈছে মোৰ লগত। চাওক, এইটো ই সদায় মোৰ লগত মৰ্ণিঙত ওলায় মানে আৰু বাবলুৱে পিছে পিছে দৌৰি দৌৰি সদায় ওলায়। আপোনালোকে এনেকৈ ৰাতিপুৱা ফুৰিবলৈ ওলায় নে নোলায় জনাবচোন। মানে ৰাতিপুৱা ফুৰিবলৈ গ'লে বহুতেই ভাল হয়। হাই প্ৰেছাৰ হোৱা মানুহৰ বাবে বহুতেই ভাল। ৰাতিপুৱা মানে মৰ্ণিং ৱাক কৰাটো বহুতেই শৰীৰৰ কাৰণে ভাল। সেইটো কাৰণে মই সদায় নহয় আৰু কেতিয়াবা মাজে মাজে এদিন গেপ দিওঁ। তথাপিতো মানে খোজকাঢ়িবলৈ কাৰণে অভ্যাস কৰোঁ আৰু সেয়াই আৰু ব'লক আপোনালোকে চাই ব'লকচোন। কথাবোৰ কৈ যাম আৰু আপোনালোকে চাই ব'লকচোন। আমাৰ ডিগবৈ কলনীবোৰ কেনেকুৱা চাই ব'লক। ইয়াত ভূপেন হাজৰিকাৰ মূৰ্তি। বিহুতলী পালোহি, পৰাগঘৰ চলিহা প্ৰেক্ষাগৃহ। এইটো বিহুতলীৰ ওচৰতে ভূপেন হাজৰিকাৰ মূৰ্তি আছে। পৰাগঘৰ চলিহা প্ৰেক্ষাগৃহ। এইখন ডিগবৈ মহিলা মহাবিদ্যালয়। এইখন দেখিছে? চাওক, তো আজিলৈ বাই বাই। পালোহি, ঘৰ পাই গ'লোহি। এতিয়া কেনেকুৱা লাগিছে আপোনালোকে ক'ব দেই।